বছর ধরে এবছর লিডু রাম ঠাকুর মন্দির প্রাঙ্গণৰ পৰা আমাৰ ৰথযাত্ৰা আৰম্ভ কৰা হৈছে। আজি কাৰ্যসূচী অনুযায়ী ৰাতিপুৱা আমাৰ জগন্নাথৰ পূজা অৰ্চনা কৰা হ'ল। আবেলি 4 বজাৰ পৰা লিডুৰ বিভিন্ন ধৰ্মাৱলম্বী জাতি ধৰ্ম হিন্দুত্ববাদী আৰু সনাতন ধৰ্ম সকলোৱে আমি একত্ৰে ভক্তপ্ৰাণ ওলাই আজি আমি গোটেই লিডুখন আমি ৰথৰে যাত্ৰা কৰিলোঁ। গতিকে সকলো ৰাইজ আজি মনপ্ৰতিভাৰে শ্ৰদ্ধা সহকাৰে আজি লিডুতে ৰথৰ যাত্ৰাত ওলাইছে। গতিকে যাতে সকলোৱে যাতে শান্তি শৃংখলা বন্ধৰ ৰাখি যাতে আমাৰ এই ৰথযাত্ৰা যাতে আমি সুসম্পন্ন কৰিব পাৰোঁ। আমাৰ 9 দিনমান ইয়াত আমাৰ হিন্দু মিলন মন্দিৰত এই জগন্নাথ থাকিব। গতিকে আমি সমূহ ৰাইজক যদি কোনোবাই যদি কিবা পূজা পাৰ্বণ কৰিব বিচাৰে, কোনোবা আহিব বিচাৰে, আমি অহা 24 জুলাইত আমি আকৌ আমাৰ ৰথখন আমি আমাৰ ৰাম ঠাকুৰ মন্দিৰ প্ৰাংগণত লৈ যাম। গতিকে মই সমূহ ৰাইজক ভক্তপ্ৰাণ ৰাইজক আমি লিডু ৰাম ঠাকুৰ মন্দিৰৰ ফালৰ পৰা আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান গৰমত আমাৰ সকলোৱে ভক্তপ্ৰাণ গোটেই লিডুখন আজি ৰথেৰে যি খোজকাঢ়ি যি তেওঁতে মনৰ এটা আশা পূৰণ কৰিবলৈ জগন্নাথৰ ওচৰত প্ৰাৰ্থনা জনাইছে। মই সমূহ লিডুবাসী ৰাইজ লগতে আজি যিসকল ছ'চিয়েল মিডিয়া আমাৰ মাজত আহি আমাক যি অনুপ্ৰেৰণা যোগাইছে তেহঁতক আমি ৰাম ঠাকুৰ মন্দিৰ সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।